বিগ ব্ৰেকিং ভয়ংকৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ দেশ 7.8 ৰিক্টাৰ স্কেলৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ ৰাছিয়া ভূমিকম্পৰ ফলত সুনামিৰ সৃষ্টি হৈছে সাগৰ মহাসাগৰত আৰু এইবাৰ হাহাকাৰ পৰিস্থিতি ৰাছিয়াত দেখিবলৈ পোৱা গৈছে 7.8 ৰিক্টাৰ স্কেলৰ ভূমিকম্প এইবাৰ নিশা 12:28 এই ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে ৰাছিয়াৰ ভিন্ন স্থান আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাছিয়াৰ ভিন্ন স্থানত অৰ্থাৎ ৰাছিয়াৰ যিসমূহ সাগৰ মহাসাগৰ আছিলে সেইসমূহত দেখিবলৈ পোৱা গৈছে ইতিমধ্যে সুনামিৰ সৃষ্টি হৈছে আৰু 7.8 ৰিক্টাৰ স্কেলৰ ভূমিকম্পই জোকাৰি গৈছে ৰাছিয়াৰ ভিন্ন স্থান আৰু নিশা 12:28 এই ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে ৰাছিয়া আৰু ইতিমধ্যে বহু স্থানত হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু এক ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে পুনৰবাৰ জোকাৰি গৈছে 7.8 ৰিক্টাৰ স্কেলৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাছিয়াৰ ভিন্ন স্থানত এইবাৰ হাই এলাৰ্ট জাৰি কৰা হৈছে।